মাকুমত বৃহৎ পৰিমাণৰ কানিসহ এজনক আটক মাকুম আৰক্ষীৰ। মাদক দ্ৰব্যৰ পৰা HIV হোৱাৰ অভিযোগ মৰাণ যুৱ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰত্ন খাটোৱালৰ। আৰু কানি খোৱা মানুহৰ প্ৰায় মানে 95% মানে HIV হৈছে। মাকুম অমিৰপুৰত দেওবাৰে বৃহৎ পৰিমাণৰ কানিসহ এজনক আটক কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰে মাকুম আৰক্ষীয়ে। মৰাণ যুৱ পৰিষদৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে সঞ্জু সিং নামৰ এজনক আটক কৰাৰ লগতে 983 গ্ৰাম কানি জব্দ কৰিবলৈ সক্ষম হয়। সোমবাৰে সন্ধিয়া মৰাণ যুৱ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰত্ন খাটোৱালে ব্যক্তিজনক আটক কৰাৰ সন্দৰ্ভত মন্তব্য কৰাৰ লগতে এনেধৰণৰ মাদক দ্ৰব্যৰ অবাধ প্ৰচলনৰ বাবে জিলাখনত HIVৰ দৰে ৰোগ বৃদ্ধি পোৱা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। মই 3মান বজাত গম পালোঁ যে আমাৰ মৰাণ যুৱ পৰিষদৰ ফালৰ পৰা গম পাই পেলাই মাকুম থানাৰ অফিচাৰক জনালোঁ মাৰাত্মক কানি আহিছে, ড্ৰাগছ আৰু কানি। শম্ভু সিং বুলি এজন মানুহে টেঙাঘাটৰ তো আনি থকা অৱস্থাত মানে গম পাই মই মাকুম থানাৰ অফিচাৰক জনালোঁ। জনাই পেলাই প্ৰায় মোৰ 3-3:30মান বজাত গৈ পেলাই কৰায়ত্ব কৰিছে মোৰ পদূলি মুখতে কৰি পেলাই 983 গ্ৰাম পাইছে, প্ৰায় 17 কমটি 1 কেজিলৈ তো পাইছে। পাই পেলাই আজি জেল হাজতলৈ প্ৰেৰণ কৰিছে। আমি এটা কাম কৰিছোঁ আমাৰ সংগঠন ফালৰ পৰা, মৰাণ যুৱ পৰিষদ ফালৰ পৰা, যে এনেকুৱাবিলাক ড্ৰাগছ কানি প্ৰায় আহি আছে, এইবিলাক যাতে আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত নহওক। আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত এনেকুৱা হৈছে ড্ৰাগছ আৰু কানি খোৱা মানুহৰ প্ৰায় মানে 95% মানে HIV হৈছে। সেইটো কাৰণে বহুত লাজৰ কথা, এইবিলাক যাতে নহয়, এইটো ক'বলৈ বিচাৰিছিলোঁ মোৰ ফালৰ পৰা। আৰু বহুত ভাল পাইছোঁ আৰক্ষী প্ৰশাসনক যেতিয়া জনালোঁ অফিচাৰক, যেতিয়া মাকুম থানাৰ অফিচাৰক জনালোঁ, ভাস্কৰ ছাৰক, তেখেতে DSP ছাৰকো মাতিলে আৰু কোনোবা আহিছিল, বাকী বাৰু চিনাকি নহ'লোঁ মই। বহুত ভাল কাম কৰিছে, বৰ ধুনীয়া কাম কৰিছে। এনেকুৱাকৈ যদি মতাৰ লগে লগে যদি যায়, মই কোৱাৰ লগালগেই মানে গৈছে যে 1 মিনিটো সময় শেষ কৰা নাই, মানে সোনকালেই মানে গৈ সিহঁতক ধৰিবলৈ সক্ষম হয়।